হেল্ল' ষ্টুডেণ্টছ, এইচএছ ছেকেণ্ড ইয়াৰ যিসকল ষ্টুডেণ্ট পঢ়ি আছে তেওঁলোকৰ কাৰণে আছে এটা বেয়া খবৰ আৰু এটা ভাল খবৰ। বেয়া খবৰ হ'ল যে তোমালোকে সকলোৱে গম পোৱা যে এইবাৰ এইচএছ 2027ত তোমালোকে 7টা এক্সামৰ পৰীক্ষা দিব লাগিব। 7 নম্বৰ ছাবজেক্টটো হৈছে তোমালোকৰ জেনেৰেল ষ্টাডিজ। অ'কে, তো জেনেৰেল ষ্টাডিজৰ অলৰেডি তোমালোকৰ চিলেবাছ ওলাই গৈছে, হয়তো তোমালোকৰ কিতাপো ওলাই গৈছে, বহুতে অলৰেডি চিলেবাছটো ডাউনলোড কৰি তোমালোকৰ হয়তো পঢ়াও ষ্টাৰ্ট কৰিছা। কিন্তু এতিয়া বেয়া খবৰ এইটোৱে হ'ল যে আগৰ যিখন জেনেৰেল ষ্টাডিজৰ চিলেবাছ আছিল সেই চিলেবাছটো কিন্তু চেঞ্জ কৰা হৈছে, মডিফাই কৰা হৈছে। হয়, এই 4 তাৰিখে তোমালোকৰ জেনেৰেল ষ্টাডিজৰ যি আগৰ চিলেবাছটো আছিল সেই চিলেবাছটো কমপ্লিটলি তোমালোকৰ চেঞ্জেছ কৰি দিয়া হৈছে, মডিফাই কৰি দিয়া হৈছে। তোমালোকে চাব পাৰা, তোমালোকে যদি অফিচিয়েল ৱেবছাইটটোত যোৱা, অফিচিয়েল ৱেবছাইটটোত গৈ তোমালোকে একাডেমিক আছে, একাডেমিকৰ ইয়াতে তোমালোকৰ লিখা আছে চিলেবাছ। তোমালোকে যদি চিলেবাছত যোৱা তেতিয়া তোমালোকে প্ৰথম এটা লিংক দিয়া আছে, চোৱা নটিফিকেশ্যন দিয়া আছে, সেইটো হৈছে চিলেবাছ অফ জেনেৰেল ষ্টাডিজ ফৰ ক্লাছ 12 2026 to 2027 onward modified on 4th August। এই 4 তাৰিখে তোমালোকে এইটো মডিফাই কৰা হৈছে। তোমালোকে ক্লিক কৰি গোটেই নতুন চিলেবাছটো চাব পাৰিবা, নহ'লে তোমালোকে ভিডিঅ'টো চোৱা, ভিডিঅ'টোত আমি গোটেই চিলেবাছটো আলোচনা। ভাল খবৰটো হ'ল তোমালোকৰ যদিও তোমালোকৰ জেনেৰেল ষ্টাডিজৰ চিলেবাছ নতুন এটা দিয়া হৈছে বা চেঞ্জ কৰা হৈছে বা মডিফাই কৰা হৈছে, এতিয়া ভাল খবৰ হ'ল তোমালোকৰ প্ৰেক্টিকেলৰ মাৰ্ক, যি সেই জেনেৰেল ষ্টাডিজত তোমালোকৰ প্ৰজেক্ট মাৰ্ক আছে, প্ৰজেক্ট মাৰ্ক কিন্তু বঢ়াই দিয়া হৈছে। ইয়াৰ আগত তোমালোকৰ 10 নম্বৰ আছিল, এতিয়া তোমালোকৰ 20 নম্বৰ আছে। তো 20 নম্বৰ প্ৰজেক্ট মাৰ্ক মানে তোমালোকৰ মাৰ্ক বহুখিনি ইনক্ৰিজ হোৱা হয়নে নাই? প্ৰজেক্ট যিয়ে দিয়ক, আমি প্ৰজেক্টখিনি যদি ভালকৈ কৰোঁ তেতিয়াহ'লে তোমালোকৰ মাৰ্ক বাঢ়ে। তো এই নতুন জেনেৰেল ষ্টাডিজৰ চিলেবাছটোনো কি, গোটেইখিনি আলোচনা কৰিম। এই ভিডিঅ'টো সম্পূৰ্ণ চাবা। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা, আৰু এই নতুন চিলেবাছটো তোমালোকে ধুনীয়াকৈ চাই লোৱা। আমি গোটেইখিনি তোমালোকক বুজাই দি আছোঁ। তো তোমালোকে চাব পাৰা জেনেৰেল ষ্টাডিজ ফৰ ক্লাছ 12। তো গোটেইখিনি চিলেবাছ আমি আলোচনা কৰিম, কি কিনো আছে। তো চিলেবাছটো তোমালোকে যদিহে বিচৰা তোমালোকে ডাউনলোডো কৰিব পাৰিবা। ভিডিঅ'টো ডেছক্ৰিপশ্যনত ডাইৰেক্ট চিলেবাছটো লিংক দিয়া থাকিব অফিচিয়েল ৱেবছাইটত, তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। তো তোমালোকে চাব পাৰা এইখন হ'ল নতুন আমাৰ চিলেবাছ। ইয়াতে তোমালোকে চাব মাৰ্কছ ইন থিয়ৰী মাৰ্কছত তোমালোকে আছে ৰিটেন এক্সামিনেশ্যন, তোমালোকে মাত্ৰ 30 মাৰ্কছৰ দিব লাগিব, হয়নে? আৰু তোমালোকৰ মাৰ্কছ ফৰ প্ৰজেক্ট মাৰ্ক আছে তোমালোকৰ 20, মানে ইণ্টাৰনেল এক্সামিনেশ্যন। প্ৰজেক্টত তোমালোকৰ 20 মাৰ্ক। ইয়াৰ আগত আছিল 10 নম্বৰ, কিন্তু এতিয়া হৈ গ'ল 20 নম্বৰ। তো তোমালোকৰ কাৰণে ভাল হ'ল। তো কি কিনো চেঞ্জেছ হ'ল, বহুতকেইটা চেপ্টাৰ তোমালোকৰ ইয়াতে চেঞ্জেছ হৈছে। তো ইউনিট 1 আমাৰ কি আছিল, আৱাৰ নটিছ আৱাৰ নেইবাৰহুড। অ'কে, এই চেপ্টাৰটো আহিছিল, এই চেপ্টাৰটো নতুনকৈ ইনক্লুড হ'ল। ইয়াতে তোমালোকে কি পঢ়িব লাগিব, ইন্ট্ৰডাকশ্যন টু ছ'চিঅ' ইকনমিক ষ্ট্ৰাকচাৰ এণ্ড ইটছ কাৰেণ্ট ট্ৰেণ্ড, নৰ্থ ইষ্ট এণ্ড আৱাৰ নেইবাৰহুড। তো নৰ্থ ইষ্ট ইণ্ডিয়াৰ কথা, তাৰ ছ'চিঅ' ইকনমিক আৰু নেইবাৰহুড মানে ওচৰ চুবুৰীয়া ৰাজ্য বা দেশসমূহৰ কথা পঢ়িব লাগিব। তাৰপিছত 2 নম্বৰ ইউনিটটো হৈছে ইনকালশ্যন অফ চাইণ্টিফিক টেম্পাৰ। তো চাইণ্টিফিক টেম্পাৰ ইয়াত কণ্টেম্পৰেৰী ছায়েন্স এণ্ড টেকনলজি, বৰ্তমান সময়ত কি ছায়েন্স এণ্ড টেকনলজি, ইয়াৰ ওপৰত তোমালোকে পঢ়িব লাগিব। চাইবাৰ ক্ৰাইম ইক'চিষ্টেমৰ কথা পঢ়িব পাৰিবা। এইবোৰ গোটেইখিনি চাবফিল্ড দিয়া আছে। আমি ইয়াৰো ক্লাছ ষ্টাৰ্ট কৰিম তোমালোকৰ। অ'কে, তাৰপিছত ইউনিট 3 আছে কালচাৰেল হেৰিটেজ। কালচাৰেল হেৰিটেজত তোমালোকে গম পোৱা অলৰেডি, তোমালোকে ক্লাছ 6-7ৰ পৰা কালচাৰেল হেৰিটেজৰ কথা পঢ়ি আহিছা, যেনেকৈ ইউনিটি ইন ডাইভাৰ্চিটি, তাৰপিছত ৰিমুভেল অফ ছ'চিয়েল বেৰিয়াৰ্ছ, হয়নে? ছ'চিয়েলত যিবোৰ কুপ্ৰথা আছে তাৰ বেৰিয়াৰ্ছবোৰ কেনেকৈ ৰিমুভ কৰা যায়, তাৰপিছত ইনইকুৱেলিটি ইন ছেক্সেছ আৰু নেশ্যন বিল্ডিং। তাৰপিছত নেক্সট ইউনিট 4টো আছে ইম্পৰ্টেণ্ট অফ CCA। তো CCA তোমালোকে গম পোৱা, তোমালোকৰ যি স্কুলত বা কলেজত এক্টিভিটিবোৰ থাকে, যেনে NSS, NCC, হয়নে? স্কাউট এণ্ড গাইড এটচেট্ৰা, মিউজিক, ড্ৰামা, ডেন্স, ডিবেট। অ'কে, তো এইবিলাক তোমালোকৰ কি হ'ব, এইখিনি তোমালোকে পঢ়িব লাগিব ইউনিট 4ত। তাৰপিছত নেক্সট 5 নম্বৰ আছে ইণ্ডিয়ান নলেজ ছিষ্টেম। ইণ্ডিয়ান নলেজ ছিষ্টেমত তোমালোকে ইণ্ডিয়ান ফিলচফিকেল ছিষ্টেম পঢ়িব লাগিব, বেদিক মেথামেটিক্স পঢ়িব লাগিব, তাৰপিছত ইণ্ডিয়ান এষ্ট্ৰনমি, য়োগা এণ্ড মেডিটেশ্যন, আয়ুৰ্বেদা, ইণ্ডিয়ান আৰ্টছ ফৰ্ম যেনে মিউজিক, ডেন্স এটচেট্ৰা, ইণ্ডিয়াৰ মিউজিক ডেন্স তাৰ কথা পঢ়িব লাগিব। তাৰপিছত টাউন প্লেনিং, গভৰ্ণমেণ্ট এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন, এইবোৰ পঢ়িব লাগিব। তাৰপিছত ইউনিট 6 আছে। ইউনিট 6ত তোমালোকে পঢ়িব লাগিব নেচাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। অলৰেডি তোমালোকে যিসকল পলিটিকেল আছে তোমালোকে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কথা পঢ়ি আহিছা, নাইবা তোমালোকে ক্লাছ 9 আৰু 10ত তোমালোকে অলৰেডি পঢ়ি আহিছা ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো ইয়াতে তোমালোকে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কথাও তোমালোকে পঢ়িব লাগিব, যেনে নেচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, তাৰপিছত কনষ্টিটিউশ্যনৰ অব্লিগেশ্যনছবোৰ তোমালোকে পঢ়িব লাগিব। অ'কে, ইমান টান নহয়, সহজে থাকিব। তাৰপিছত নেক্সট ইউনিট 4 নম্বৰটোত তোমালোকৰ আছে নেচাৰ এণ্ড কনজাৰ্ভেশ্যন। তো অলৰেডি এনভাইৰনমেণ্টৰ ওপৰতো চেপ্টাৰ এটা আছে, এনভাইৰনমেণ্টৰ কথা তোমালোকে পঢ়ি আহিছা।
যে আমাৰ নেচাৰ আৰু কনজাৰ্ভেশ্যন কেনেকৈ আমি কৰিব লাগে তাৰপিছত ইয়াতে কি চাব টপিক আছে ইম্পৰ্টেঞ্চ এণ্ড ইম্পেক্ট অফ নেচাৰ লাৰ্নিং তাৰপিছত প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ ওপৰত এনাৰ্জি কনজাৰ্ভেশ্যন ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন এইবোৰ তোমালোকে পঢ়িব লাগিব তাৰপিছত ইউনিট 4 আছে আমাৰ কমাৰ্চ ফৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্টত তোমালোকে ইয়াতে ইম্পৰ্টেঞ্চ অফ কমাৰ্চ কিয় আমাৰ ইম্পৰ্টেঞ্চ তাৰপিছত এডুকেশ্যন ফৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ তাৰ ওপৰত এডুকেশ্যন পাবা তোমালোকে তাৰপিছত টেকনলজিকেল ইণ্টাৰভেনশ্যন ইন কমাৰ্চ এডুকেশ্যন আৰু ফাইনেন্সিয়েল লিটাৰেচি এইবোৰ তোমালোকে পঢ়িব লাগিব তাৰপিছত ইউনিট 9টো আছে আমাৰ ৱৰ্কফৰ্চ এডুকেশ্যন স্কিল ইয়াতে ছফ্ট স্কিল ডিজিটেল স্কিলছ তাৰপিছত ইণ্ডাষ্ট্ৰি স্পেচিফিক স্কিল এইবোৰ তোমালোকে পঢ়িব লাগিব তাৰপিছত ইউনিট 10টো আছে আমাৰ হিউমেন ৰাইটছ তোমালোকৰ চেপ্টাৰটো দীঘলীয়া হ'ব কাৰণ তোমালোকে চাবা বহুতকেইটা আমাৰ চাব টপিকছ আছে মানে চাব আমাৰ টপিকবোৰ আছে যে ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ এণ্ড ইটছ ছিগনিফিকেঞ্চ তাৰপিছত দ্য ৰেছপনচিবিলিটি অফ ইণ্ডিভিজুৱেলছ communities and businesses in promoting human rights তাৰপিছত the relationship between human rights and sustainable development okay তাৰপিছত sustainable development goal already তোমালোকে এইকেইটা পঢ়িছা sustainable development goal মই কৈ আছো তোমালোকে জেনেৰেল ষ্টাডিজ অলৰেডি তোমালোকে ক্লাছ 9 10 11 12 11 পঢ়ি অহা বস্তুবোৰে তোমালোকে পাবা যিসকলৰ তোমালোকৰ এডুকেশ্যন আছিল জিঅ'গ্ৰাফী আছিল তেওঁলোকৰ কাৰণে কিন্তু বহুত সহজ হ'ব তোমালোকৰ পলিটিকেল চায়েন্স যিসকল আছে তেওঁলোকৰ কাৰণে বহুত সহজ হ'ব মানে বহুতকেইটা ছাবজেক্টৰ তোমালোক গোটেই জেনেৰেল তোমালোকে ষ্টাডিজ পাবা আৰু তোমালোকৰ যি আপকামিং তোমালোকে এক্সামবোৰ দিবা এডিআৰই এক্সাম হওক বা তোমালোকৰ এই ফিউচাৰৰ এইচএছ পাছ কৰাৰ পিছত যিকোনো এক্সামৰ কাৰণে তোমালোকৰ বহুখিনি সহায় হ'ব তো এই ছাবজেক্টটো তোমালোকে কিন্তু ভাল ধৰণে পঢ়িবা তাৰপিছত ৰাইট টু ইনফৰমেশ্যন তাৰপিছত ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট বহুত কিছুমান ৰাইটবোৰৰ কথা পঢ়াব ইয়াতে তোমালোকক অ'কে তাৰপিছত আছে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট তো এইবোৰ গোটেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট অ'কে আৰু তাৰ উপৰি কিন্তু এই ছাবজেক্টটোত তোমালোকৰ প্ৰজেক্টছ আছে তো প্ৰজেক্টছত তোমালোকৰ 20 মাৰ্ক থাকিব তো অতিকৈ ইম্পৰ্টেণ্ট মই অলৰেডি ক'লোঁ ভাল কথা এটা আমাৰ কাৰণে ভাল খবৰ প্ৰজেক্টত 20 মাৰ্কছ থাকিব মানে তোমালোকৰ যিকোনো প্ৰজেক্ট দিলে তোমালোকৰ প্ৰজেক্টখিনি যদি ভালকৈ কৰা তো তোমালোকে এটা ভাল এটা মাৰ্ক পাবা অ'কে 20ৰ ভিতৰত তোমালোকে যদি 15 to 20 মানে 15 16 17 18 পালে আৰু ইফালে তোমালোকৰ ৰাইটিং এক্সামত 30ৰ ভিতৰত যদি 20 পোৱা তো তোমালোকৰ ধুনীয়া এটা মাৰ্ক আহিব আৰু মাৰ্ক অহা মানে কি ইয়াতে তোমালোকৰ গ্ৰেড আহিব অ'কে তো তোমালোকে চোৱা অলৰেডি যদি তোমালোকে নাজানা কিন্তু তোমালোকে চাই ল'বা তোমালোকে গ্ৰেড পাবা ইয়াতে তোমালোকে মাৰ্ক তোমালোকৰ 6টা ছাবজেক্টৰ লগত মানে 6টা নহয় তোমালোকৰ 5টা ছাবজেক্টৰ লগত তোমালোকৰ এড নহয় ইয়াতে তোমালোকক গ্ৰেড দিবা আৰু বহুত ষ্টুডেণ্টে ভাবে যে এই গ্ৰেডখিনি ইম্পৰ্টেণ্ট হয় জানো হয় কিন্তু বহুত ইম্পৰ্টেণ্ট কাৰণ এইটো ছাবজেক্ট যদি ইনক্লুড কৰা হৈছে তোমালোকৰ পাৰ্চেণ্টেজৰ লগত এই গ্ৰেডটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব অ'কে যদি তোমালোকৰ ফিউচাৰ জবৰ কাৰণে এপ্লাই কৰা তেতিয়া তোমালোকৰ হয়তো এই গ্ৰেডটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব তো তোমালোকে অলৱেজ ট্ৰাই কৰিবা তোমালোকে গ্ৰেড পোৱা গ্ৰেড তোমালোকৰ 40 প্লাছ পাব লাগিব 40 to 50 ৰেঞ্জত যদি তোমালোকে পোৱা তেতিয়াহ'লে তোমালোকে এ গ্ৰেড মানে পাৰ্চেণ্টেজ 80 to 100 তো এতিয়া যিহেতু 20 মাৰ্কছ তোমালোকক প্ৰজেক্ট ৱৰ্ক দিয়া হ'ল তো 20 মাৰ্কছৰ ভিতৰত তোমালোকে 18 বুলি ধৰি থৈ দিয়া যদি কাৰো 18 তেতিয়াহে পাবা যেতিয়া তোমালোক প্ৰজেক্ট ৱৰ্কখিনি ভালকৈ কৰিবা তো যিমান পাৰা প্ৰজেক্টটো বেলেগৰ পৰা নোচোৱাকৈ নহয় নিজে অকণমান এক্সট্ৰাকৈ মডিফাই কৰি নিজে অকণমান ডেভেলপ কৰি তোমালোকে কৰিব ট্ৰাই কৰা আৰু অকণমান ভালকৈ পঢ়িলে হ'ল ইয়াতে তোমালোকে এ গ্ৰেড পাই যাবা আৰু 30 পৰা যদি 39 তোমালোকে পোৱা তেনেহ'লে তোমালোকে বি গ্ৰেড পাবা আৰু 20 to 29 পালে তোমালোকে চি গ্ৰেড আৰু 0 to 19 0ৰ পৰা 19 যদি পোৱা তে তোমালোকে ডি গ্ৰেড পাবা অ'কে তো আজিলৈ ইমানখিনি আছিল তো যদিহে তোমালোকে এই নতুন চিলেবাছটো ডাউনলোড কৰা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইটৰ লিংক থাকিব অফিচিয়েল ৱেবছাইটৰ পৰা তোমালোকে চিলেবাছটো ডাউনলোড কৰি ল'বা আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই